গুড মর্নিং ফ্রেন্ডস, আসসালামু আলাইকুম ফ্রেন্ডস। ডাইরেক্ট সেলিং বিজনেছত আমি যদি সফল হ'ব বিচাৰোঁ তেনেহ'লে আমাৰ এটা সকলোতকৈ ডাঙৰ এবং মজবুত কাম সেইটো হ'ল প্লান দেখুওৱা। আমি প্ৰতি মুহূৰ্তত নতুন নতুন মানুহক আমি প্লান দেখাবই লাগিব। আমি যিমান প্লান দেখাই যাম ইমান আমি ডাইৰেক্ট সেলিং বিজনেছৰ পৰা সফল হ'ব পাৰিম, ছাকচেছ হ'ব পাৰিম। কিন্তু প্লান দেখাওঁতে আমি কমচে কম 4-5টা কামত আমাৰ ধ্যান ৰাখিব লাগে। প্লান দেখাবলৈ যাওঁতে আমাৰ কেইটামান বস্তুৰ ওপৰত আমি ধ্যান দিব লাগে, গুৰুত্ব দিব লাগে। আৰু সেই 4-5টা বস্তু যদি আমাৰ মাজত 100% ঠিক আছে তেনেহ'লে আমাৰ প্লানো 100% সঠিক হ'ব, আমাৰ প্লান 100% ছাকচেছফুল কাম কৰিব। আমি য'তেই যাওঁ না কিয় মানুহক আমি জইনিং কৰিব পাৰিমেই 100%। তো প্লান দেখাবলৈ গ'লে আমাক কি লাগিব সকলোৱে মনত ৰাখিব। প্লান দেখাবলৈ গ'লে আমাক 1 নম্বৰ লাগিব গুড লুকিং ড্ৰেছ কোড। আপুনি কি খাইছে, আপোনাৰ পকেটত কিমান টকা আছে এইটো মেটাৰ নকৰে, বাট আপুনি কেনেকুৱা ড্ৰেছ পৰি আছে সেইটো 100% মেটাৰ কৰি আছে। চ' সেইকাৰণে আপুনি যেতিয়াই ক'তবা প্লান দেখাবলৈ যাব চাওক নিজৰ ড্ৰেছ কোড 100% ৰাখিব, নিজৰ গুড লুকিং ড্ৰেছ কোড ৰাখিব। আপোনাৰ ড্ৰেছ কোড আপোনাৰ পৰিচয় দি দিব, আপোনাৰ ড্ৰেছ কোড আপোনাৰ লগত কথা ক'ব, মানুহে আপোনাৰ লগত কথা ক'ব। আপোনাৰ গুড লুকিং ড্ৰেছ কোড মানুহক আপোনাৰ বগলত লৈ আহিব। চ' এই প্ৰথমতে 1 নম্বৰ পইণ্ট আমি ড্ৰেছ কোড মানি চলিব লাগিব। ড্ৰেছ কোড আমি 100% পজিটিভ ৰাখিব লাগিব। 2 নম্বৰ এনাৰ্জি অৰ্থাৎ জোশ। আমি যিটো প্লান, যিটো প্ৰডাক্ট, যিটো ছিষ্টেম লৈ আমি মানুহৰ লগত আলোচনা কৰিম সেই ছিষ্টেম লৈ, সেই প্লান লৈ আমি 100% কনফিডেন্স আমাৰ ভিতৰত থাকিব লাগিব, জোশ থাকিব লাগিব। আমি ইমান ধুনীয়া প্লান দেখাই আছোঁ, আমাৰ ভিতৰত যদি জোশ নাথাকে, আমাৰ কথাত যদি দম নাথাকে তেনেহ'লে কেতিয়াও লোক আমাক একচেপ্ট নকৰে, আমাক ৰিজেক্ট কৰি যাব। চ' সেইকাৰণে আমি প্ৰতি মুহূৰ্তত আমি খেয়াল ৰাখিব লাগিব যেতিয়া আমি প্লান দেখাবলৈ যাম সামনেৱালা কিমান ডাঙৰ মানুহ কিমান সৰু মানুহক একো ফাৰক নপৰে, বাট আমি জোশত কথা ক'বই লাগিব। আমাৰ ভিতৰত জোশ থাকিবই লাগিব। আমাৰ জোশ যাতে আমাৰ চকু যাতে আমাৰ মুখ যাতে কৈ দিয়ে যে আমি 100% সত্য কথা ক'ব গৈ আছোঁ, তো সেইকাৰণে আমাক মানুহে মানি ল'ব যদি আমাৰ জোশ ঠিক থাকে। 3 নম্বৰ পইণ্ট হ'ল কনফিডেন্স, মানে বিশ্বাস, আত্মবিশ্বাস, বিলিভ, কনফিডেন্স। আমাৰ ভিতৰত যাতে 100% পুৰা কনফিডেন্স থাকি যায় যে আমি এই মানুহ এজনৰ ওচৰত আহিছোঁ, প্লান দেখাম আৰু সেই মানুহ এজনক আমি জইনিং কৰি লৈ যাম। মানুহ এজন যেনেকুৱা নেগেটিভ কথা বতৰা ক'ব আমি নেগেটিভ কথা বতৰাবিলাক মানে ভালদৰে এনচাৰ দি দিম আৰু তাক আমি জইনিং কৰিম। কনফিডেন্স থাকিব লাগিব। আমি যিমানবিলাক নেগেটিভ আছে ইমানবিলাক নেগেটিভ আমি হেণ্ডেলিং কৰিম আৰু তাক আমি জইনিং কৰিম ছিষ্টেমত, এনেকুৱা কনফিডেন্স থাকিব লাগিব। 4 নম্বৰ পইণ্ট হ'ল স্মাইল, মানে হাঁহি, মুখত আমাৰ ধুনীয়া হাঁহি থাকিব লাগিব। যদি সামনেৱালা আমাক খাৰাপ কথা কয় তেনেহ'লে আমি হাঁহিব লাগিব, যদি ভালদৰে কথা কয় তেনেহ'লে আমি হাঁহিব লাগিব। কাৰণ হাঁহিটো কেতিয়াও মুখৰ পৰা খতম হ'ব নিদিব। হাঁহিটোৱে আপোনাৰ জীৱনৰ ভাল এটা ঔষধ। হাঁহি যদি থাকে তেনেহ'লে আপুনি সফল হ'বই হ'ব। আপোনাৰ মুখৰ হাঁহিয়ে আপোনাক হাজাৰো মানুহক এট্ৰেক্টিভ কৰিব আৰু মানুহে আপোনাৰ লগত অৱশ্যই জইনিং হ'ব। চ' আমি যেতিয়াও য'ত বা প্লান দেখাবলৈ যাওঁ, কাৰো ওচৰত প্লান দেখাবলৈ যাওঁ, এই 4টা পইণ্ট আমি মানি চলিম। আৰু এই 4টা পইণ্ট যদি আমি মানি ফ'ল' কৰি কাম কৰি যাওঁ তেনেহ'লে আমি ডাইৰেক্ট চেলিঙত অৱশ্যই সফল হ'ব পাৰিম, ছাকচেছ হ'ব পাৰিম।